শহীদ অন্থাইগৰা বড়োচাৰ নেশ্যনেল যি ভলীবল অল ইণ্ডিয়া ভলীবল কম্পিটিশ্যন ইয়াত চলি আছে আৰু আজি ফাইনেল গেমটো অন্থাইগৰা বড়োচাৰ যিটো মৃত্যুৰ দিৱস শ্বহীদ দিৱস এই দিনা ইয়াত আয়োজন কৰিছে অনুষ্ঠিত কৰিছে আৰু আমি ইয়াত মই লগতে আমাৰ স্পিকাৰ ডাঙৰীয়া ইএম ডাঙৰীয়া এমএলএ ডাঙৰীয়া সকলো উপস্থিত হৈছোঁ খাগ্ৰাবাৰী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাই অন্থাইগৰা বড়োচাৰ যিটো জাতি প্ৰেম জাতিৰ প্ৰতি তেখেতৰ যি এটা ডাঙৰ অৱদান আৰু তেখেতৰ ছেক্ৰিফাইচ এইটো চিৰযুগমীয়া কৰাৰ কাৰণে যোৱা 21টা বছৰত এই ভলীবল কম্পিটিশ্যনটো অল ইণ্ডিয়া লেভেলৰ এটা ভলীবল ধন্যবাদ জনাইছোঁ আৰু অন্থাইগৰা বড়োচা এজন পবিত্ৰ হৃদয়েৰে বড়ো জাতিক সেৱা কৰা এজন শ্বহীদ আছিলে এজন নেতা আছিলে তেখেতে স্বৰ্গত সদায় যাতে শান্তি থাকে ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ পৰিয়ালবৰ্গলৈ বিটিআৰ চৰকাৰৰ হৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আমাৰ তৰফৰ পৰা আমাৰ মৰম আমাৰ শ্ৰদ্ধা তেখেতৰ পৰিয়ালবৰ্গলৈ আমি জনাইছোঁ আৰু এইবাৰ আমি এই খেল যিটো ফাইনেল খেল ইয়াত উপস্থিত হয় বিটিআৰ চৰকাৰৰ পৰা আমি যোৱা বছৰে ঠিক কৰিছিলোঁ আমি দুখন ফুটবল একাডেমি বিটিআৰত আৰম্ভ কৰিম কাৰণ ফুটবলত বহুত প্ৰতিভা আছে আমাৰ যুৱ যুৱতীসকলৰ আৰু একে সময়তে আজি আমি ঘোষণা কৰিছোঁ যে খাগ্ৰাবাৰীত এটা ভাল ভলীবল একাডেমি এটা ইয়াত আৰম্ভ কৰা হ'ব আৰু ইয়াত প্ৰায় 2.5 কোটি টকা খৰচ কৰি আমি এটা নেশ্যনেল ষ্টেণ্ডাৰ্ড এটা ভলীবল একাডেমি ইয়াতে আৰম্ভ কৰিম।